নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজুদ্দিন আহমেদ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ সাংসদ গৌৰৱ গগৈয়ে সৰব হোৱা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ। হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰি তেওঁ উল্লেখ কৰিছে যি অপ্ৰয়োজনীয় কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মাই সকলো কথা মই কেন্দ্ৰৰ কাণত পেলাম। প্ৰধানমন্ত্ৰী কাৰ্যালয়ত সকলো কথা মই জনাম। যোৰহাটৰ বিষয়ে আগতীয়াকৈ জনা নাছিল কেন্দ্ৰই অথবা আগতে যোৰহাটৰ কিছু কথা জনা নাছিল প্ৰধানমন্ত্ৰী কাৰ্যালয় অথবা কেন্দ্ৰত আৰু সেই সকলো কথা এতিয়া মই জনাম। মই এতিয়া যোৰহাটত আহিছোঁ আৰু যোৰহাটৰ সকলো কথা কি ঘটি আছে কি ঘটাই আছে সকলো কথা মই এতিয়া কেন্দ্ৰৰ কাণত পেলাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাণত পেলাম, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কাণত পেলাম। অপ্ৰয়োজনীয় যি কাম কৰি আছে সকলোৰ বিষয়ে মই সদৰি কৰিম কেন্দ্ৰৰ আগত। আৰু উল্লেখ কৰি কৈছে য'ত ফ্লাইঅভাৰ বনাব নালাগে, য'ত ফ্লাইঅভাৰৰ কাম নাই, য'ত জনতাই ফ্লাইঅভাৰ বিচৰা নাই, সেই স্থানতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লাইঅভাৰ বনাব চেষ্টা কৰি আছে। সেই কথাও মই কেন্দ্ৰৰ আগত জনাম, সেই কথাও মই প্ৰধানমন্ত্ৰী কাৰ্যালয়ত মই জনাম। এতিয়া মই যোৰহাটত আহিছোঁ আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু এই মুহূৰ্তত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম এই নিদৰ্শন দৰ্শকৰ বাবে। পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব সাংসদ গৌৰৱ গগৈ। যোৰহাট পৌৰসভাৰ পদেন সদস্যৰূপে শপত গ্ৰহণ কৰি কেইবাটাও বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া কৰিছে গৌৰৱ গগৈয়ে। যোৰহাটত কি হৈ আছে সকলো কথা কেন্দ্ৰৰ কাণত পেলাম বুলি মন্তব্য সাংসদগৰাকীৰ। যোৰহাটৰ খবৰ দিল্লীত কিবা কাৰণত পৰা নাই আৰু এতিয়া মই যোৰহাটত আহিছোঁ, মই সকলো জনাম। এতিয়া মই আহিছোঁ, মই সকলো কথা কেন্দ্ৰৰ কাণত পেলাম বুলি ইতিমধ্যে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাটত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাব বিচাৰিছে CMে, এই কথাও মই কেন্দ্ৰৰ কাণত পেলাম। যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰ বিচৰা নাই, কিন্তু মুখ্যমন্ত্ৰীয়েহে বনাব বিচাৰে। য'তে যায় তাতেই ফ্লাইঅভাৰ বনাই ৰাইজৰ ওপৰত হেঁচা পেলাই আহিছে মুখ্যমন্ত্ৰীয়ে। এই সকলো কথা মই কেন্দ্ৰৰ আগত পেলাম বুলি ইতিমধ্যে উল্লেখ কৰিছে। এই সকলো কথা মই কেন্দ্ৰক জনাম, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মই জনাম। এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। অসমত মুখ্যমন্ত্ৰীয়ে কিয় ইমান ফ্লাইঅভাৰ বনাব বিচাৰে সকলো কথা মই সদৰি কৰিম কেন্দ্ৰৰ আগত, সকলো কথা মই জনাম। এনেদৰে পুনৰ সৰব হৈ উঠা দেখা গ'ল সাংসদ গৌৰৱ গগৈ। আৰু সাংসদ গৌৰৱ গগৈয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই য'তেই যায় তাতে ফ্লাইঅভাৰ নিৰ্মাণ কৰে। অসমত ইমান ফ্লাইঅভাৰ কি প্ৰয়োজন আছে, কিয় ইমান ফ্লাইঅভাৰ বনাব বিচাৰে অসমত, সেই সকলো কথা কেন্দ্ৰৰ আগত কেন্দ্ৰৰ চকু কেন্দ্ৰৰ কাণত পেলাম বুলি ইতিমধ্যে উল্লেখ কৰিছে সাংসদগৰাকীয়ে। যোৰহাট পৌৰসভাৰ পদেন সদস্যৰূপে শপত গ্ৰহণ কৰিয়েই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাটত যি অপ্ৰয়োজনীয় এখন ফ্লাইঅভাৰ বনাবৰ কাৰণে চিন্তা চৰ্চা কৰি আছে, যিখন ফ্লাইঅভাৰ সাধাৰণ জনতাই যোৰহাটত নিবিচাৰে সেইখন ফ্লাইঅভাৰ তাত বনাবৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোজা লগাইছে। আৰু এই সকলো কথা মই কেন্দ্ৰৰ কাণত পেলাম, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ মই এই সকলোবোৰ কথা লৈ যাম বুলি ইতিমধ্যে গৌৰৱ গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে। আৰু গৌৰৱ গগৈয়ে উল্লেখ কৰি কৈছে এইবাৰ যিহেতুকে মই যোৰহাটত আহিছোঁ, যোৰহাটৰ কিছু কথা আগতীয়াকৈ গম পোৱা নাছিলে কেন্দ্ৰত, যোৰহাটৰ কিছু কথা আগতে জনা নাছিলে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত। এই সকলো কথা এতিয়া মই প্ৰধানমন্ত্ৰীৰ ওচৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিম, সকলো কথা মই কেন্দ্ৰৰ কাণত পেলাবৰ কাৰণে চেষ্টা কৰিম, প্ৰধানমন্ত্ৰী কাৰ্যালয়ত পেলাবৰ কাৰণে চেষ্টা কৰিম। যোৰহাটৰ খবৰ দিল্লীত কিবা এটা কাৰণবশতঃহে যায় নাপায়, কিন্তু এতিয়া মই আহিছোঁ, মই সকলো কথা কেন্দ্ৰত জনাম। যোৰহাটত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, এই সকলো কথা মই প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ কাণত পেলাম, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পেলাম বুলি ইতিমধ্যে উল্লেখ কৰিছে। এনেদৰে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে সাংসদ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈ এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যোৰহাটৰ পৌৰসভাৰ পদেন সদস্য পদ গ্ৰহণ কৰিয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰদান কৰা পৰিলক্ষিত হ'ল। কিয় অসমত ইমান ফ্লাইঅভাৰ বনাব বিচাৰে, ইমান ফ্লাইঅভাৰৰ প্ৰয়োজন কিহৰ কাৰণে, কি কাৰণ আছে ভিতৰত যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে য'তেই যায় তাতে ফ্লাইঅভাৰ বনাই
য'তেই যায় তাতে ফ্লাইঅভাৰৰ কাম আৰম্ভ কৰে এনেদৰে উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই সকলো কথা মই কেন্দ্ৰত জনাম এই সকলো কথা মুখ্য প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পেলাম সকলো কথা মই অমিত শাহৰ ওচৰত পেলাম আৰু এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে সাংসদ গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈয়ে এনেদৰে এতিয়া জাঙুৰ খাই উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ এটা কাম এটা কথা কেন্দ্ৰত জনাম বুলি তেওঁ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মই জনাম বুলি উল্লেখ কৰিছে কি কাৰণত অসমত ইমান ফ্লাইঅভাৰ বনাই আছে তেওঁৰ বিভাগৰ যি ফ্লাইঅভাৰ এই ফ্লাইঅভাৰসমূহ তেওঁ কি কাৰণত এনেদৰে বনাবৰ কাৰণে আৰম্ভ কৰিছে কি লুকাই আছে তাৰ ৰহস্য কি সকলো কথা মই জানো আৰু এই সকলো কথা মই কেন্দ্ৰৰ আগত জনাম পুনৰবাৰ এনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হ'ল সাংসদ গৌৰৱ গগৈ আৰু এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আছে গৌৰৱ গগৈয়ে কি কৈছিলে আমি পুনে শুনাব বিচাৰিছো কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ললো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছো যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তেই যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানি দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ললো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছো যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তেই যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানি দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয়
তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ললো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছো যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তে যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানি দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ললো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছো যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তে যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানি দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ মোকো গডকৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ মই কৈছো ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে আকৌ ৰিটেণ্ডাৰ দিছে চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে আৰু মই যে যি ভাৱ ললো কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত কাণত পৰা নাই কিন্তু মই এতিয়া আহিছো যোৰহাটৰ কি এটা খবৰ আমি দিল্লী আমাৰ চৰকাৰৰ কাণত আমি পেলাম আনকৈ যোৰহাটৰ আমাৰ যে ৰাইজে ফ্লাইঅভাৰ যে বিচৰা নাই কিন্তু আমাৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী য'তে যায় ফ্লাইঅভাৰ বনাই থাকে যোৰহাটৰ ভিতৰতো এটা অপ্ৰয়োজনীয় ফ্লাইঅভাৰ তেওঁ বনাই আছে ৰাইজৰ ওপৰত হেঁচা ব্যৱহাৰ কৰিছে আমি এইখিনিও খবৰবোৰ আমি দিল্লী আমি কাণত বিজেপি চৰকাৰৰ কাণত আমি পেলাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত পেলাম যে ফ্লাইঅভাৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ভিতৰত অপ্ৰয়োজনীয় ফ্লাইঅভাৰ বনাই ৰাইজৰ কণ্ঠ ৰুদিবলৈ বিচাৰিছে আৰু ফ্লাইঅভাৰ কিয় বনাবলৈ বিচাৰিছে কিমান ইয়াত টেণ্ডাৰৰ ভেলিউ কি কণ্ট্ৰেক্টৰ কিমান টেণ্ডাৰ মাৰিছে গোটেইবোৰ তথ্য নিশ্চয় মুখ্য বেছি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওচৰত থাকিব আৰু গোটেই আমি তথ্যবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ৰ ওপৰত আমি অৱগত কৰাম যে না খাওঁগা না খানি দুংগা এইবোৰ চব বেলেগ কথা ইয়াততো চব খাই আছে মই কৈছো মোক ৰামমোহন হ'ব পাৰে মোক সঁচা কথাটো ক'লে মই কৈছো ডিচেম্বৰ মাহতো নহয় ফেব্ৰুৱাৰী মাহৰ ভিতৰতো হ'ব নে নহয় এইটো মোৰ সন্দেহ
মই মোকো গাডকাৰী ডাঙৰীয়াই ক'লে ফেব্ৰুৱাৰী মাহ, মই কৈছোঁ ফেব্ৰুৱাৰী মাহলৈকে যে হ'ব মোৰ সন্দেহ, যিহেতু এইটো হাইৱে তিনিবাৰকৈ তেওঁলোকে টেণ্ডাৰ দিয়াৰ পিছত কেঞ্চেল হৈছে, আকৌ ৰিটেণ্ডাৰ দিছে, চতুৰ্থভাৱে একে হ'বনে নহয় তাৰ কি প্ৰমাণ আছে? আৰু মই যে যি ভাৱ ল'লোঁ কি হৈ আছে অসমৰ যোৰহাটত তেওঁলোকে বেছি গম পোৱা নাই। যোৰহাটৰ খবৰ কিবা কাৰণত দিল্লীত